নমস্কাৰ বন্ধুসকল, জংকি ট্ৰেডাৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি 24 জুন মঙ্গলবাৰ। যোৱাকালি যিহেতু ট্ৰেডটো আপোনালোকে আশা কৰোঁ চেনেলৰ জৰিয়তে চালে, আৰু আজিৰ ছাপোৰ্ট ৰেজিষ্টেঞ্চ কেনেধৰণে হয় মই এবাৰ এক্সপ্লেইন কৰিব বিচাৰিছোঁ। যিহেতু গ্ৰীণ লাইন যিবিলাক আছে সেইবিলাক হ'ল আমাৰ কাৰণে ছাপোৰ্ট, আৰু ৰেড লাইন যিবিলাক আছে সেইবিলাক হ'ল আমাৰ কাৰণে ৰেজিষ্টেঞ্চ। আৰু ছাপোৰ্ট ৰেজিষ্টেঞ্চ এক্সটেণ্ডেড ইয়াত লগোৱা হ'ব মাৰ্কেট অপেন হোৱাৰ পাছত। কিন্তু আপোনালোকক এটা কথাই ক'ব বিচাৰোঁ যে প্ৰত্যেক দিনাই যেতিয়া প্ৰথমতে ট্ৰেড কৰিবলৈ বহিব, আমাৰ মনত এটাই প্ৰশ্ন হ'ব পাৰে। আজি প্ৰশ্নটো এনেকুৱা ধৰণৰ, আমি প্ৰফিট কিমান পাওঁ মেটাৰ নকৰে। মেটাৰ কৰে যে বা আমি ছাকচেছফুল বা আমি প্ৰফিটেবল ট্ৰেডাৰ হ'বলৈ হ'লে আমাৰ প্ৰথম প্ৰশ্নটো মনত আহিব লাগে যে আজিৰ দিনটোত আমি লছ কিমান ল'ম। লছেই হ'ল, যেতিয়ালৈকে আপুনি লছ বচাব নোৱাৰে তেতিয়ালৈকে আপুনি প্ৰফিট ঘৰলৈ নিব নোৱাৰে। এতিয়া কথা হ'ল যে লছ কেনেকৈ মেনেজ কৰিব। লছ মেনেজ কৰিবলৈ হ'লে আপুনি আপোনাৰ কেপিটেলৰ কিছু অংশ 1%, 2%, মেক্সিমাম ওৱান ট্ৰেডত 3%লৈকে আপুনি ৰিস্ক ল'ব পাৰে। আৰু সেই ৰিস্কটো যেতিয়া আপুনি সম্পূৰ্ণভাৱে যে ট্ৰেডটো লোৱাৰ আগতে যদি আপুনি ডিচাইড কৰি ৰাখে যে মই ইমানটো 3% মোৰ মেক্সিমাম লছ আজিৰ দিনটোৰ ভিতৰত মই ল'ম, তাতকৈ বেছি নলওঁ, যদি আপুনি ডিচাইড কৰি ৰাখে তেতিয়াহে আপুনি এই ট্ৰেডটোত হোল্ড কৰি থাকিব পাৰিব। এতিয়া কথা হ'ল যে আপোনাৰ দৰে ছেম আমিও ছেটআপ ব্যৱহাৰ কৰোঁ, আমিও আপোনাৰ পৰা শিকিছিলোঁ, কিন্তু আমাৰ কিয় প্ৰফিট ক'ৰবাত নহয় ক'ৰবাত আমি কিয় মৰি গৈছোঁ? তাৰ ৰিজন আছে। তাৰ ৰিজনটো এইটোৱে, আপোনালোকে মেনেজমেণ্টবিলাক ভাল ধৰণে নকৰিলে। ৰিস্ক মেনেজমেণ্ট এটা চেপ্টাৰ আছিলে, বাৰে বাৰে মই সদায় কওঁ যে ৰিস্ক মেনেজমেণ্ট কৰিবই লাগিব। আৰু আপুনি প্ৰফিটেবল হোৱাৰ মূল কাৰণটোৱেই হ'ব ৰিস্ক মেনেজমেণ্ট। ৰিস্ক মেনেজমেণ্ট কৰিলেহে আপুনি ট্ৰেডিঙত প্ৰফিটেবল হ'ব। এতিয়া কথা হ'ল যে আজিৰ বাবে কেনেধৰণে কি মই ৰেডি হৈছোঁ। আজি ধৰক এতিয়ালৈকে প্ৰি মাৰ্কেট অপেন হোৱা নাই, 9:08 হ'ব। যদি গম পালোঁ যে আজি মাৰ্কেট ৰেজিষ্টেঞ্চলৈ যাব, ধৰক বা ৰেজিষ্টেঞ্চত অপেন হৈছে, ইয়াতে অপেন হৈছে, যদি এনেধৰণে যায়, এই গোটেই ৰেড লাইনৰ এই জোনটো দেখিছেনে, এই গোটেই জোনটো মোৰ কাৰণে ৰেজিষ্টেঞ্চ জোন হয়। ইয়াত য'তেই মই পাম, মোৰ প্ৰপাৰ ছেটআপত পাম, মই ট্ৰেডটো ডাউন ছাইডলেই ল'ম। আৰু যদি ধৰক ইয়াত যদি পাই যাওঁ, গ্ৰীণ লাইনত যদি পাই যাওঁ, দেন মই ট্ৰেডটো মানে আপ ছাইডলেই ল'ম। যদি মই ইয়াত পাই যাওঁ তেনেহ'লে মাৰ্কেট চিটুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব, মই তেতিয়াও আপ ছাইডেই ল'ম। মোৰ ভিউটো বৰ্তমান ক্লিয়াৰ হৈ আছে যে মই আজি কেনেধৰণে কি ট্ৰেড কৰিম। আৰু মাৰ্কেটখন অপেনিং যেতিয়া হ'ব তাৰ পাছত ডিচাইড হ'ব যে মই কি ট্ৰেড ল'ম আৰু কোন ঠাইত ল'ম। ট্ৰেড সকলোৱে ল'ব পাৰে, আপোনাৰ প্ৰেডিকশ্যন হ'ব পাৰে, কিন্তু এটা কথাই মনত ৰাখিব, আপুনি যেতিয়া 10 বাৰ প্ৰেডিক্ট কৰিব, আপুনি 2 বাৰ কেতিয়াবা 3 বাৰো আপুনি ৰং হ'ব পাৰে, আৰু সেই ৰং কিবাৰ আপুনি সময়ত এছএল কাটি আপুনি একচেপ্ট কৰিব লাগিব। যেতিয়াই একচেপ্ট কৰিব পাৰিব তেতিয়াই আপোনাৰ ট্ৰেডিঙৰ এই জাৰ্ণিটো ভাল লাগিব, তেতিয়াই আপোনাৰ ভাল লাগিব। আৰু এটা কথা সদায় কওঁ যে এটা ট্ৰেড কৰিলে আপুনি ট্ৰেডটোত মজা ল'ব লাগিব, মানে ট্ৰেডটোত আপুনি ছেটিছফাইড হ'ব লাগিব। মানে ট্ৰেডটো যেতিয়া চলি থাকিব আপুনি সুখী হ'ব লাগিব। আপুনি যদি দেখে যে ইয়াত বহুত প্ৰফিট হৈছে, বহুত লছ হৈছে, যদি মনত এইটো প্ৰশ্ন আহি থাকে, যদি মোৰ ইমান টকা লছ হৈ যায় মই কি কৰিম, যদি মোৰ কেপিটেলৰ ইমান টকা কমি যায় তেনেহ'লেতো মই শেষেই হৈ যাম। যদি সিমানখিনি কথা আপুনি ভাবে, মানে আপুনি ৰিস্কটো বেছিকৈ লৈছে। যদি ৰিস্ক ইমান হাই লয় তেনেহ'লে আপুনি এটা ট্ৰেডত কেতিয়াও হোল্ড কৰিব নোৱাৰে।
মই সদায় কওঁ আৰু আজিও কৈছোঁ যে এইটোতে কেৱল মই লোৱা নাই, এইটো ছেটআপত কেৱল ময়ে কাম কৰা নাই। আমাৰ নিচিনা হাজাৰ হাজাৰ মানুহ বা লাখ মানুহ হ'ব পাৰে, হাজাৰ মানুহে কাম কৰি আছে। কিন্তু মই আপোনালোকক আৰু এটা কথা কওঁ যে এটা কিক, যেতিয়া আপুনি টাইকোৱাণ্ডোৰ এটা কিক আপুনি প্ৰেক্টিছ কৰিব, প্ৰথমবাৰ যেতিয়া আপুনি মাৰিব বহুত হালকা হ'ব। কিন্তু একেটা কিকে মাৰি 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 যেতিয়া 100 নম্বৰ বাৰটো মাৰিব, তাত হয়তো যথেষ্ট প্ৰেছাৰ থাকিব, অভিজ্ঞতা থাকিব, আপোনাৰ সকলো বস্তু থাকিব। কিন্তু আমি সেইটো ষ্টক মাৰ্কেটৰ ক্ষেত্ৰত, ট্ৰেডিঙৰ ক্ষেত্ৰত আমি সেইটো ইমপ্লিমেণ্ট নকৰোঁ। সেইটোৱে আমাৰ ভুল। অভিজ্ঞতাই আপোনাক পইচা দিব। আপুনি মাৰ্কেটত টিকি থাকিব লাগিব, টিকি থাকিবই লাগিব। আৰু মাৰ্কেটত আপুনি যেতিয়া টিকি থাকিব তেতিয়াহে আপোনাৰ অভিজ্ঞতা হ'ব। মাৰ্কেট চাই থাকিলে অভিজ্ঞতা নহয়, মাৰ্কেটত কাম কৰিব লাগিব, চাইক'লজি টেষ্ট হ'ব লাগিব। আৰু এইটো চিৰন্তন সত্য যে আপুনি যেতিয়ালৈকে লছ নকৰে তেতিয়ালৈকে আপুনি প্ৰফিটৰ মূল্যটো বুজিয়ে নাপায়। হয়তো বহু লোকে বহু ধৰণে ইনফ্লুৱেঞ্চ কৰিলে মানুহক ট্ৰেডিঙৰ ওপৰত, কিন্তু মই সদায় চিঞৰি আছিলোঁ যে তেনেকুৱা নহয়, তেনেকুৱা নহয়, নহয় 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 নহয়। আৰু এটা কথা আপোনালোকে জানিব লাগিব যে আপুনি যি ছেটআপতেই কাম নকৰক লাগে, সেই ছেটআপটোৰ ওপৰত সম্পূৰ্ণ জ্ঞান আপোনাৰ থাকিব লাগিব। যদি আপুনি তাত খুদ মানুহ যদি আপুনি এৰি থৈ যায়, কয় নহয় অৰ্ধ শিক্ষাই মানুহক মৃত্যুৰ মুখলৈও ঠেলি দিব পাৰে। আপুনি সেইবাবে নিজৰ ৰিস্ক মেনেজমেণ্ট, কোৱান্টিটি মেনেজমেণ্ট, অভিজ্ঞতা সকলোবিলাক সম্পূৰ্ণ হোৱাৰ পিছতহে এজন আপুনি সফল ট্ৰেডাৰ হ'ব পাৰে। ট্ৰেডাৰ হ'বলৈ আপোনাক কেপিটেল নালাগে। আপুনি ভাবে নেকি যে মই আজি 1 লাখ টকাত কাম কৰি আছোঁ, মই ইমান পাই আছোঁ, যদি মই ইয়াৰ জেগাত যদি 20 লাখ টকা ক'ৰবাৰ পৰা মই এৰেঞ্জ কৰোঁ তেনেহ'লেতো মই আৰু টকা পাম। সেইটো কেতিয়াও নাভাবিব। সদায় এটা কথা মনত ৰাখিব, যেতিয়া মোৰো সেই অসুবিধাটো হৈছিল, যেতিয়া মই 4 লাখ, 5 লাখ, 6 লাখ টকা কেপিটেল, 10 লাখ টকা কেপিটেল, 8 লাখ টকা কেপিটেলত কাম কৰি আছিলোঁ, তাৰ পৰা যেতিয়া মই চিধা 20 লাখলৈ শ্বিফ্ট হ'লোঁ বা এনেকৈ যেতিয়া মই আপগ্ৰেড কৰিছোঁ, সেই পজিশ্যনটোত থিতাপি ল'বলৈ যথেষ্টখিনি সময় লাগি যায়। তাত চাইক'লজিটোও সম্পূৰ্ণ বেলেগ হয়। বিগ কোৱান্টিটি আৰু বিগ কেপিটেলতো চাইক'লজিটো বহুত বেলেগ থাকে। এতিয়া সৰু কেপিটেলত এনেকুৱা হয়, 1 লাখ টকা যদি মোৰ হাতত আছে, মই এইটোৱে ভাবোঁ যে আজি মই 10,000 প্ৰফিট কৰিব লাগে। কিন্তু যেতিয়া মোৰ 20 লাখ টকা কেপিটেল হৈ যায়, তেতিয়া কিন্তু মোৰ মনটোত এইটো আহে যে আজি মই 40,000 টকাহে প্ৰফিট কৰিব লাগে বা 30,000 টকাহে প্ৰফিট কৰিব লাগে। মানে 1%, 2% বা 1.5%, 2%, 2.5%, মোৰ সেইটোৱে বেষ্ট ট্ৰেড হৈ যায়। সেইটোৱে চাইক'লজি ডিফাৰেঞ্চ বহুত থাকে। আৰু যেতিয়াই আপুনি অপশ্যন চেলিং কৰে, তেতিয়া আপোনাৰ চাইক'লজি আৰু ৰিস্ক মেনেজমেণ্ট অট'মেটিকলি বনিয়ে যায়। আশা কৰোঁ ট্ৰেডটো সম্পূৰ্ণকৈ চাব। প্ৰি মাৰ্কেট এনালিচিছতো মই আপোনালোকক কিছু কথা জনাম। গোটেই ভিডিঅ'টো সম্পূৰ্ণ চাব। যথেষ্টখিনি কথা মই আপোনালোকক শিকাব পাৰিম। আপোনালোকে লাভ লছ এইটো বস্তু নাচাই, আপোনালোকে এইটোৱে মন কৰিব যে আপুনি কি ধৰণে ইম্প্ৰুভ কৰিব পাৰিছে। এতিয়া প্ৰথম কথাটো হ'ল যে মই ট্ৰেডটো কৰিব লৈছোঁ, হয়, মোৰ এই ট্ৰেডটোত আজি লছো হ'ব পাৰে, লাভো হ'ব পাৰে। লছ হ'লেও মই খুব সৰু লছত মই ওলাবলৈ চেষ্টা কৰিম, আৰু যদি প্ৰফিট হয় মই এটা সুন্দৰ প্ৰফিট ল'বলৈ চেষ্টা কৰিম। আহক ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ। প্ৰি মাৰ্কেট অপেনিঙত আমি গম পালোঁ যে মাৰ্কেট 25,179, 180, 25,000 যি আমাৰ চাইক'লজিকেল লেভেল হয়, এই লেভেলটো পাৰ হৈ ওপৰত অপেন হৈছে। মানে অপেন হৈছে ক'ত? ৰেজিষ্টেঞ্চ জ'নত। মই আপোনালোকক কৈছিলোঁ যদি মাৰ্কেট এই জ'নটোত অপেন হয় তেনেহ'লে মই কি কৰিম? মই তেনেহ'লে ডাউন ছাইড ভিউ হ'ব। এতিয়া কথা হ'ল মাৰ্কেটৰ পচিবিলিটিজ কি আছে? মাৰ্কেটত পচিবিলিটিজ আছে যে মাৰ্কেট ইয়াৰ পৰা চিধা ডাউন আহি যাব পাৰে, কিন্তু তেনেকুৱা নহয়। মাৰ্কেটে কি কৰিব? প্ৰথমতে ওপৰলৈ যাব, ওপৰলৈ যোৱাৰ পিছত মাৰ্কেট তললৈ আহিব। ইয়াৰ পচিবিলিটি আটাইতকৈ বেছি
মানে এইটো এটা প্ৰবেবিলিটি হয়, প্ৰবেবিলিটি আটাইতকৈ বেছি যে মাৰ্কেট যদি ইয়াত খুলি যদি ওপৰলৈ যায় তেনেহ'লে তললৈ আহিব। এতিয়া দেখা যাওক মাৰ্কেটে অপেনিং কৰি কেনেধৰণৰ ৰিয়েকশ্যন কৰে, কি হয় দেখা যাওক। মাৰ্কেট ইতিমধ্যে অপেন হৈছে। ইয়াত মই প্ৰি মাৰ্কেট এনালিচিছত কোৱাৰ দৰে মাৰ্কেট অপেন হৈ এই ডাইৰেকশ্যনটোত বিশেষ প্ৰবেবিলিটি থকাৰ যেন দেখা গৈছে, কিন্তু যিহেতু আমাৰ ভিউটো কি হ'ব, ভিউটো স্পষ্ট যে ই ৰেড লাইনত আছে, ৰেজিষ্টেঞ্চত আছে। ৰেজিষ্টেঞ্চত আমি ডাউন ছাইড ভিউটো যিহেতু এক্টিভ হয়, কিন্তু ইয়াত আটাইতকৈ ইম্পৰ্টেণ্ট কথা এইটো যে ডাউন ছাইড আমি এণ্ট্ৰি হ'বলৈ হ'লে আমি ইয়াত প্ৰপাৰ ছেটআপটো পাব লাগিব, বা প্ৰপাৰ আমাৰ ফৰ্মুলা যদি ফৰ্ম হয় আমি তেতিয়াহে ডাউন ছাইড ভিউত আমি ট্ৰেড কৰিব পাৰিম।